এজন এতিয়া ঢুকাল চন্দনজ্যোতি বৰপাত্ৰ বুঢ়াগোহাঁই এওঁ তাই পৰিয়ালটো কোনে দায়িত্ব ল'ব এওঁ ৰাজপঞ্জী কোনে ল'ব এওঁ চৰকাৰ ল'ব নে আমাৰ PSC ডিপাৰ্টমেণ্টে ল'ব এইটো অতি সোনকালে আমাক এই জবাব লাগে এই পৰিয়ালটোক সুৰক্ষা দিয়া ব্যৱস্থা কৰক সোনকালে আৰু ইয়াৰ এই পৰিয়ালটোক সংস্থাপন দিয়া ব্যৱস্থা কৰক আৰু এটা একালি সহায় দিয়া ব্যৱস্থা কৰক অতি সোনকালে এতিয়া এই পৰিয়ালটোৰ মুঠে বিশেষ দায়িত্ব লোৱা কোনে ল'ব আমাৰ ফালৰ পৰা মানে ৰেছপন্সিবিলিটি মেইনলি নিশ্চিতভাৱে আজি প্ৰতিবাদ আপোনালোকে কৰিছে হয় আমি আজি প্ৰতিবাদ কৰিবলৈ ওলাই আহিব লগা পৰিস্থিতি হ'ল মাত্ৰ এই চৰকাৰখনৰ কাৰণে এই চৰকাৰখনে বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আহিছে যে এই অস্থায়ী যিখিনি শ্ৰমিক হিচাপে তেওঁলোকে নিযুক্তি প্ৰদান কৰিছিলে আমাৰ জলমৃত্যুসকলক পানী যোগান ধৰিবৰ কাৰণে বিশুদ্ধ আৰু স্বচ্ছ পানী খুওৱাৰ নামত এই চৰকাৰখনে কেৱল আমাক আভুৱা ভাৰিছে কেৱল তেওঁলোকৰ আভুৱা ভৰাৰ কাৰণে কতজন ডেকা ল'ৰাই আজি শ্বহীদ হৈ যায় কৰ্মৰত অৱস্থাতে আজি দেখিছে পৰহি এজন কৰ্মৰত অৱস্থাত আমাৰ এজন সতীৰ্থ তেওঁ শ্বহীদ হ'বলগীয়া হ'ল তেওঁ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিলে কিন্তু সেই পৰিয়ালটোক আজি তেওঁলোকে কোনে সুৰক্ষা দিব সেই পৰিয়ালটোৱে আজি নিম্নতম যিখিনি অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰিলে এই তেওঁৰ পৰিয়ালৰ দায়িত্ব কিন্তু অসম চৰকাৰে ভৰিব লাগিব তাৰ মূল্য কিন্তু আমাৰ বিভাগীয় মন্ত্ৰীয়ে দিব লাগিব কাৰণ সেই বিশুদ্ধ পানীকণ ৰাজ্যক খুৱাবলৈ যাওঁতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল হয় আমি 6টা মুখ্য দাবীক লৈ পেলাই আমি আন্দোলন কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছোঁ আমাক প্ৰথমতে আমাৰ প্ৰথম আছিলে যিটো আমাৰ নিম্নতম যিটো মজুৰি প্ৰদান কৰি থকা হৈছে আজি 2 বছৰৰ আগতে মাত্ৰ 6,500 টকা কোনো নোহোৱাকৈ কোনো এক নোহোৱাকৈ তেওঁলোকে আমাক মজুৰি প্ৰদান কৰি আহিছিলে কিন্তু আমাক তাৰ পৰিৱৰ্তে আমাক শ্ৰমিক আইনমতে যিটো আমাৰ ন্যায্য প্ৰাপ্য সেই ন্যায্য প্ৰাপ্য আমাক শ্ৰমিক আইনমতে প্ৰদান কৰিব লাগে সেইটো আছিল আমাৰ প্ৰথম দাবী দ্বিতীয় দাবী আছিলে যে ইউজাৰ কমিটিৰ জৰিয়তে আমাক এপইণ্টমেণ্ট কৰোৱা হৈছিলে সেই ইউজাৰ কমিটি আমাক নালাগে ইউজাৰ কমিটিৰ পৰিৱৰ্তে আমি কমপ্লিটলি বিভাগৰ পৰা আমি কাম কৰিব বিচাৰোঁ আৰু কিবা আমাৰ প্ৰব্লেম থাকিলে বিভাগীয় মহোদয়ক লগ কৰি পেলাই আমি সলভ কৰিব বিচাৰোঁ আৰু তৃতীয় দাবী আছিলে আমাৰ জীৱনৰ যে নিৰাপত্তা আমি 11,000 কাৰেণ্টৰ তলত জীৱনক তুচ্ছ জ্ঞান কৰি আমি ৰাইজক পানী খুৱাবৰ কাৰণে কৰ্মৰত হৈ থাকোঁ সেইকাৰণে আমাক সেই নিৰাপত্তা জীৱনৰ নিৰাপত্তা আমাক প্ৰদান কৰিব লাগে আৰু চতুৰ্থ আছিলে আমাৰ যিখিনি নিযুক্তি পাবলৈ আমাৰ সতীৰ্থ বহুতো থাকি গ'ল চৰকাৰৰ ভুলৰ বাবেই হওক বা বিভাগীয় ভুলৰ বাবেই হওক বহুতো মানুহ এতিয়াও আমাৰ সতীৰ্থ থাকি গৈছে আমাৰ এই নিযুক্তি পাবৰ কাৰণে আমাৰ থাকি যোৱা সতীৰ্থসকলক যাতে পুনৰ আমাৰ দৰে নিযুক্তি প্ৰদান কৰিব লাগে তাৰ কাৰণে আমি দাবী মানি আজি আমি এই দাবীকেইটালৈ মুখ্যভাৱে আমি আগবাঢ়ি আহিছোঁ আন্দোলনৰ কাৰণে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত 1056 আছে বৰ্তমান কৰ্মৰত অৱস্থাত হয় তাৰে এজন যোৱাকালি ঢুকাইছে পৰহি ঢুকাইছে তেওঁ কৰ্মবিৰতি হৈ আছে আমাৰ দেৰগাঁও ডিভিজন আমাৰ খনিকৰ দুলীয়া স্কিমৰ নাম মোৰ ৰঞ্জিত দত্ত মই মানে কৰ্মবিৰতি হৈ আছে 3 তাৰিখ হ'ব মই চাপ্লাই চফা কৰি আছোঁ তেনেকৈ গৈ মাখন দত্ত বোলা এজনে গৈ পেলাই মোক তেওঁ গাঁৱৰ মানে কনজুমাৰ তেখেতে মোক মাৰপিট কৰিছে মানে ঠেলাঠেলি কৰি 2 দিলেও মানে পানী বন্ধ কৰি ৰখাৰ কাৰণে তাৰপিছত কৈছে তহঁতক কিহৰ জলমৃত্যু বেয়া শব্দ কৈছে ঘণ্টা চণ্টা মাৰি কৈছে তহঁতৰ জলমৃত্যু মই ক'লোঁ যে মোৰ সংগঠনে মোক বন্ধ কৰিছে মই মেছেজ পাইছোঁ তেখেতে মানি নলয় কোন আছে বোলে মানে আঙুলি বুঢ়া আঙুলি দেখাইছে নাই তেখেতৰ ওপৰত মই সংগঠনৰ ফালে অনুৰোধ কৰিছোঁ কিবা এটা ডিচিশ্যন ল'বৰ কাৰণে মই আপোনালোকক সন্মুখকে মই অনুৰোধ কৰিছোঁ তাৰমানে মোৰ প্ৰাণৰ সংশয় এই 2 নম্বৰ বাৰ 1 নম্বৰ বাৰ মই দেৰগাঁও থানাত এজাহাৰ দিয়া আছে পৰহি 3 তাৰিখে মই কেছ কৰি থৈছোঁ তেখেতৰ ওপৰত এতিয়া মোৰ সংগঠনৰ ফালে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে তেখেতৰ ওপৰত কিবা এটা সুব্যৱস্থা লয় 24 ঘণ্টা ৰিপৰ্টাৰ লাইভ